একচুৱেলি ইমতিয়াজ হুছেইন তেখেতৰ নাম, সন অফ লেট ইছফাক হুছেইন, চিৰিং চাপৰি, ডিব্ৰুগড়। তেখেত একচুৱেলি এজন ৱাৰেণ্টি হয়। আমাৰ তেখেতৰ এগেইনষ্টত নন এভেইলেবল ৱাৰেণ্ট বহুত বছৰৰ আগৰ পৰা ওলাই আহিছে, কিন্তু মানুহজন যেতিয়াই বিচাৰি যোৱা যায় তেওঁ পলাই থাকে। তেখেতৰ বিভিন্ন ধৰণৰ নাম আছে আৰু বিভিন্ন ধৰণৰ চিম বহুত চিম ইউজ কৰে, বেলেগ বেলেগ লোকেশ্যনত থাকে। মানে ট্ৰেক কৰাটো অলপ মুস্কিল আছিলে। আৰু আমি বহুত দিন আজি মই ইয়াত জইন কৰাৰ পিছৰ পৰাই এলিগেশ্যন এটা পোৱা গৈছিলে যে পুলিচে মানুহজনক নধৰে। সেইটোৰ ওপৰত যেতিয়া সেই এলিগেশ্যনটো পোৱা গৈছিলে, সেই এলিগেশ্যনটোৰ ওপৰত বেছ কৰিয়ে আমি স্পেচিয়েলি দুজনমান অফিচাৰক তেখেতৰ পিছত লগাই থোৱা হৈছিলে। তেখেতৰ বিষয় লৈ আমি ইনকুৱাৰী কৰি আছিলো আৰু আজি ফাইনেলি তেখেতক ধৰিবলৈ সক্ষম হলো। তেখেতৰ এগেইনষ্টত এতিয়া বৰ্তমান আমাৰ হাতত অলৰেডি ডিব্ৰুগড় থানাত 2টা কেছো ৰেজিষ্টাৰ হৈ আছে। ৰিচেণ্টলি তিনচুকীয়াৰ মানুহ এজনৰ পৰা পইচা লৈ দোকান দিম বুলি তেখেতে অলপ মাৰপিট কৰিলে, মাৰপিট কৰি দোকানো নিদিলে, পইচাটো লৈ তেওঁ উধাও হৈ গ'ল। আৰু তেনেকে ধৰণে আমাৰ এই যিখিনি পেণ্ডিং যিমানখিনি আমাৰ ৱাৰেণ্ট আছে সেইখিনিক এক্সিকিউট কৰা হৈছে। সেইখিনি আৰু বাকী আমাৰ ইনভেষ্টিগেশ্যন হৈ আছে। যদি আৰু কিবা কিবি তেখেতৰ বেলেগ বেলেগ এংগুল পোৱা যায়, বহুত কথা ওলাই আছে। আমি ইনভেষ্টিগেশ্যন এজ অফ নাও তেনেকুৱাটো নাই। আগত যদি কৰিছিলে সেইটো নাজানিছো, কিন্তু তেখেতৰ এগেইনষ্টতহে এলিগেশ্যন আছে। আৰু চবেই জানে, ডিব্ৰুগড়ৰ প্ৰায় মানুহে জানে সেইজন মানুহ অলপ মানে ভেটাৰ্ণ এজন ক্ৰিমিনেল প্ৰকৃতিৰ মানুহ হয়, চিটিং টাইপৰ মানুহ হয়। ত' আমাৰ তাত সিমান যিখিনি এতিয়া তথ্য আছে সেই হিচাপত আমি তেখেতক এৰেষ্ট কৰিছো আৰু আমি আদালতত হাজিৰ কৰোঁ। হয়, এই কেছ সন্দৰ্ভত তেখেতৰ পৰিবাৰকো এৰেষ্ট কৰা হৈছে। মই গোচৰ ধাৰাটো বাৰু একচুৱেলি ৱাৰেণ্ট আছে তেখেতৰ, নন বেলেবল এৰেষ্ট অফ ৱাৰেণ্ট কোৰ্টৰ পৰাই আছে। আৰু তাৰ লগতে মই যে ক'লো 2টা কেছ ৰেজিষ্টাৰ হৈ আছে, সেই কেছ দুটাতো আমাৰ এৰেষ্ট হ'ব। আৰু সেই কেছ দুটাত তেখেতৰ পৰিবাৰো আমাৰ ডিব্ৰুগড়ৰ কেছ। হয়, ডিব্ৰুগড় থানাৰ কেছ। তেখেতে এই ঘটনাটো কৰাৰ টাইমত যিখন গাড়ী ব্যৱহাৰ কৰিছিল সেই গাড়ীখন জব্দ কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ পৰা ট্ৰেক কৰি থকা হৈছে, এই বছৰ ফেব্ৰুৱাৰীৰ পৰা ট্ৰেক কৰি থকা হৈছে। বিভিন্ন সময়ত মানে আমাৰ এটা কোৰ্চ হয়, প্ৰচেছত যাওঁতে যথেষ্টখিনি টাইম লাগিছে। তেখেতৰ ফটো কালেকশ্যন কৰা, তেখেতৰ ID প্ৰুফ সম্পূৰ্ণখিনি আমি তথ্য কালেক্ট কৰিলো। তাৰপিছত ফাইনেলি আজি এপ্ৰিহেণ্ড কৰিছো। এতিয়া সেইটো আমাৰ ইনভেষ্টিগেশ্যনত ওলাব। এতিয়া আমি ধৰিছো তেখেতৰ ইণ্টাৰগেশ্যন চলি আছে, যিখিনি হয় আমি ফাৰ্ডাৰ কৰি যাম। তেনেকে এতিয়া অলৰেডি তেখেতৰ এগেইনষ্টত কেছবিলাক চলি আছে, NI এক্টৰ কেছ চলি আছে। আৰু যিখিনি এতিয়া মই যে ক'লো 2টা কেছ আমাৰ ইয়াত এই বছৰতে চলিত বছৰতে ৰেজিষ্টাৰ হৈছে, মানুহক এনেকে প্ৰবঞ্চনা কৰা, সেইকেইটাৰ ওপৰত তেখেতৰ আমাৰ যিখিনি আমি তথ্য পাইছো সেই তথ্যখিনিৰ ওপৰত তেখেতৰ ওপৰত চাৰ্জশ্বিট হ'ব। এতিয়া এইটো বিষয়ে আমিও শুনা পাইছো, বহুত ধৰণৰ মোৰ ইনফৰ্মাৰে হওক বিভিন্ন ধৰণৰ সচেতন মহলে জনাই আছে। আমি এইটো সন্দৰ্ভতো তথ্য আমি সংগ্ৰহ কৰাৰ চেষ্টা কৰিছো, ব্যৱস্থা ল'ম। হয়, আমাৰ গতানুগতিক আমাৰ এইটো মানে অপাৰেশ্যন মোডত ড্ৰাগছৰ এগেইনষ্টত চলি আছে। আপোনালোকে জানে ৰেলৱে আমাৰ পুৰণা ৰেলৱে ষ্টেচনৰ ওচৰত এটা বৰ ডাঙৰ ঘাটি আছিলে, উচ্ছেদ কৰিলো। সেইটো কৰাৰ পিছত এতিয়া মানুহবিলাক চেদেলি ভেদেলি হৈ গ'ল। য'ত যেনেকে পাইছো আমি এইটো অপাৰেশ্যন মোডত চলাই আছো আৰু হৈ আছে। আজিও এটা চলি আছে তেনেকে। এতিয়ালৈকে সঠিক তথ্যটো মই দিব নোৱাৰিম। আমাৰ টিমটো আছে অলৰেডি, অপাৰেশ্যন টিমটো লাগি আছে।